1 মিনিট সময় যাতে অথলে নাযায় তাৰ কাৰণে সকলো ছাত্ৰীয়ে চেষ্টা কৰিব লাগে। এতিয়া মোৰ মনটা বেয়া লাগে, ভগৱন্তই বহুত সময় দিছিল দেশৰ কাৰণে জাতিটোৰ কাৰণে কিবা কাম কৰিব, কিন্তু একো কৰা নহ'ল, একোকে কৰা নহ'ল। না পঢ়া শুনা হ'ল, না শিক্ষা দীক্ষা হ'ল, না দেশৰ কাৰণে কিবা কৰা হ'ল, একোকে নহ'ল। এতিয়া মনটো খুব বেয়া লাগে, ভাবে লাগে বহুত সময় দিলে ভগৱন্তই একো কাম কৰিব নোৱাৰে। বা যিয়ে হওক ভাল লাগে কেতিয়া মনতে ভাবি মোৰ ঘৰ দেৰগাঁৱত একেবাৰে ভিতৰুৱা গাঁও, য'ত 3 দিন বৰষুণ দিলে আমি স্কুলত আমাক নপঠায়, ইমান বোকা আমি স্কুলত যাব নোৱাৰোঁ। তেনেকুৱা এটুকুৰা ঠাইত মোৰ জন্ম, আৰু তেনেই সাধাৰণ মানুহৰ ঘৰত জন্ম, য'ত এজন মানুহ গ'লে আমাৰ ঘৰলৈ তেতিয়া 15 দিন খুৱাই ৰাখিব পাৰে, একো দিগদাৰী নাই। ভঁৰালত ধান আছে, পুখুৰীত মাছ আছে, বাৰীত শাক পাচলি আছে, খা 2 টকা দি পেলাই ভাড়া দিছোঁ, 2 টকা দি আহি নোৱাৰে, এটা পইচা নাই, কেছ পইচা নাই। গোটেই 93 বছৰ বয়স, ঠিক যাই হওক ৰাইজে ৰজাঘৰে বহুত দিলে, ৰাইজে ৰজাঘৰে বহুত দিলে, কিন্তু মই একো কৰিব নোৱাৰিলোঁ। 93 বছৰৰ বয়সৰ ঘূৰি চাম যে মইনো কি কৰোঁ, দেশখনৰ কাৰণে, জাতিটোৰ কাৰণে, সমাজখনৰ কাৰণে কি কৰোঁ, একোৱেই কৰা নাই, একোৱেই কৰিব নোৱাৰি। বহু সময় এনেই পাৰ। সেইকাৰণে মই এখন বিশ্ববিদ্যালয়ত মই কৈছোঁ যে সময় অমূল্য ধন, 1 মিনিট সময় যদি গুচি যায় আৰু ঘূৰি নাহে। সেইকাৰণে সময়ক ধৰি ৰাখিব মাত্ৰ কৰ্মই। যি নামটোৱে আমাৰ গৌৰৱৰ কথা কয়, ঐতিহ্যৰ কথা কয়, আমাৰ অহংকাৰৰ কথা কয়, এই প্ৰাকৃতিকবোৰ, য'ত এটা সময়ত ভাৰতীয় নৃত্যকলাৰ এটা অপূৰ্ব সৃষ্টিৰ এটা নিদৰ্শন আছে এই প্ৰাকৃতিকবোৰ। আৰু সেই প্ৰাকৃতিকবোৰ তেতিয়াৰ পৰা আহি আজিলৈকে অসমত প্ৰাকৃতিকবোৰ কামৰূপ অসম, এই যে যিটো আহিছে এতিয়ালৈকে যি নৃত্য চৰ্চা হৈ আছে প্ৰাকৃতিকবোৰৰ পৰা আৰম্ভ হৈ আছে। আৰু এটা কথা, নাট্যশাস্ত্ৰত 5টা অঞ্চলৰ নাম আছে, আৰু এই 5টাৰ ভিতৰত আমাৰ উত্তৰ পূৰ্বত যিটো কৈছে উগ্ৰবাদী বুলি কয়। উগ্ৰবাদী যিটো ফৰ্ম, তাত একেবাৰে উৰিষ্যাৰ বেংগল, বিহাৰৰ অসম, নেপাল পৰ্যন্ত কৰিছিল, আৰু তাত প্ৰাকৃতিকবোৰৰ নামটোহে আছে। অসম কামৰূপ নাই, নামটো আছে প্ৰাকৃতিক। এই প্ৰাকৃতিকবোৰ নামটো আমাৰ এটা গৌৰৱৰ প্ৰতীক, আমাৰ এটা অহংকাৰৰ প্ৰতীক, আৰু এই প্ৰাকৃতিকবোৰ লাগে আজি মাতি আনিছে। আৰু এটা কথা, আপোনালোকে জানে যে প্ৰেছ এতিয়া 2টা বস্তু, এটা হ'ল প্ৰিণ্টিং মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া। ৰাতিপুৱা শুই উঠি আমি চাহকাপ খাই ৰাতিপুৱা ভাবোঁ যে কাগজখন আহিলে ৰক্ষা পাম, গোটেই কালি কি হৈছিল গোটেই খবৰখিনি পোৱা নাই। এতিয়া কিন্তু সেইটো কমিছে, টিভিটোত আছে, টিভিটো কমিছে। এতিয়া আপোনালোকে হাতৰ মোবাইল ফোনটোতে পৃথিৱীখন নহয়, মোবাইল ফোনটোতে গোটেই পৃথিৱীখন। চৰকাৰ বা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰি উন্নয়নমুখী যাত্ৰাত সহযোগ কৰি আহিছে। আমি ক'ব নোৱাৰোঁ যে আমাৰ সংবাদকৰ্মীসকলে 100% আগবঢ়াই নিব পাৰিছে চন্দ্ৰপুৰ অঞ্চলক, আমি এইটো দাবী কৰিব নোৱাৰোঁ। কিন্তু আপোনালোক আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।